এই 10টা দিন এইকেইদিন নাছিলোঁ ঘৰত, অলপ ঘৰৰ কাম কৰিলোঁ। তাৰপিছত ৰাইজৰ খবৰ ল'লোঁ, ক'ত কেনেকৈ আছে ৰাইজখিনি, মানুহে ভালে আছে নে সেইটো খবৰ ল'লোঁ। পৰহি চিকি বিকি গ'লোঁ, গোটেই চিকি বিকি তিলক গাঁও 2টা পঞ্চায়তৰ চব আমাৰ দলৰ মানুহখিনিক লগ কৰিলোঁ, তেওঁলোকৰ খবৰ ল'লোঁ। আৰু তেনেকৈ 2জনৰ মানুহ ঢুকাইছে, মৃতকৰ ঘৰত গ'লোঁ। তাৰপিছত আৰু সেই আৰু তেওঁলোকৰ লগত ভোটৰ কথাই ক'লোঁ, কেনেকুৱা হ'ল, ভোট দিলে নে নাই এইবিলাক কথা সিহঁতে ক'লে, তেওঁলোকে ক'লে। তাৰপিছত বেছি সংখ্যক মানুহে কৈছে সমৰ্থন দিছে, আৰু সেইটোৱে কথা। অহা 23 তাৰিখত ফলাফল কি হ'ব বুলি দেখি আছে আপুনি? ফলাফল ভাবিছোঁ জিকিমেই, আৰু সেইটোৱে ভাবিছোঁ। আৰু কেনেকৈ ক্যালকুলেশন কি দেখিছে, ব্যৱধান কি, কিমান পাব কি? ভাবিছোঁ 35 মান পাব লাগে, বেছি আৰু আমি সেইটো ভাবি আছোঁ। 35 ভাবি আছোঁ। আৰু নিকটতম প্ৰাৰ্থী নিকটতম আমাৰ পিছতে কংগ্ৰেছ, কংগ্ৰেছৰ পৰা প্ৰায় 35,000 ভোটৰ আমাৰ মানে ব্যৱধান হ'ব বুলি ভাবিছোঁ। তেওঁলোকতকৈ আমি 35,000 মান বেছি পাম বুলি ভাবি আছোঁ। আৰু যদি আপুনি জিকি যায়, একেটা ঘৰত MP MLA সেইটো হ'ব আৰু একেটা ঘৰতে মানে এটা মানে সমন্বয় হ'ব, ক'ব গ'লে ৰাজনৈতিক সমন্বয়। এজনে ধৰ দিল্লীৰ আমাৰ লোকসভাৰ 10টা সমষ্টিৰ তেখেতে ৰাজ্যৰ সমস্যাসমূহ চাব, আৰু মই যদি বিধায়ক হ'ব পাৰোঁ, মই মানে আমাৰ যিটো সমষ্টি বঙাইগাঁও সমষ্টি, সেইটোৰ মানুহখিনিৰ মানে সমস্যাবিলাক চাব পাৰিম, আৰু সেইটোৱে কথা। আপুনি 1.5 বছৰ বিজয় হ'ল, 1.5 বছৰ আপুনি বিধায়ক কাৰ্যকাল পাব। এই 1.5 বছৰৰ কাৰণে বিশেষভাৱে কি পৰিকল্পনা থাকিব? বিশেষ আমাৰ উঠি অহা নতুন প্ৰজন্মৰ কাৰণে ভাবিছোঁ। আৰু মহিলাসকল যিহেতু মূলৰ অনবৰতে লাগি থাকে, তেওঁলোকৰ লগত তেওঁলোকৰ কিছুমান সমস্যা দেখা পাই থাকোঁ, তেওঁলোকৰ ঘৰুৱাই হওক নাইবা আৰ্থিক এনেকুৱা, সেইবিলাক অলপমান সমাধান কৰিব পাৰোঁ নেকি, এইটো ভাবিছোঁ।